নিষ্ঠাবান শিক্ষক দুলন কুমাৰ গগৈ স্মৃতিচাৰণ সভা স্মৃতি গ্ৰন্থ শ্ৰদ্ধাঞ্জলি আৰু কাব্য সংকলন কবিতাৰ পমখেদি উন্মোচন টেঙাখাট ৰংচঙী কপহুৱা গাঁও নিবাসী স্পষ্টবাদী সৰ্বৰহী সমাজকৰ্মী কবি তথা আজীৱন শিক্ষাদানকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি বহু মানৱ সম্পদ গঢ় দিবলৈ সক্ষম হোৱা ৰংচঙী সৌমাৰপীঠ হাইস্কুলৰ প্ৰতিষ্ঠাকালৰ অৱসৰপ্ৰাপ্ত নিষ্ঠাবান সহকাৰী শিক্ষক নাম দুলন কুমাৰ গগৈ এইগৰাকী শিক্ষাগুৰুৱে সকলোকে শোকস্তব্ধ কৰি যোৱা 2 জুন তাৰিখে প্ৰায় 73 বছৰ বয়সত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে। এই উপলক্ষে দেওবাৰে ৰংচঙী কপহুৱা গাঁৱৰ বাসগৃহত অনুষ্ঠিত কৰা আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰয়াত দুলন কুমাৰ গগৈৰ আত্মীয় অৰ্চনা তিনিকুৰীয়াই আধৰা অনুষ্ঠানৰ আৰম্ভণিতে পত্নী পূৰ্ণিমা গগৈয়ে প্ৰয়াত দুলন কুমাৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে পৰিয়ালৰ অন্যান্যসকলৰ লগত উপস্থিত গুণমুগ্ধসকলে প্ৰতিচ্ছবিত ধূপ পুষ্প অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে অৰ্চনা মাজনী সোণোৱালে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালবৰ্গই সম্পাদনা কৰা দুলন কুমাৰ গগৈৰ কবিতাৰ পমখেদি নামৰ এখনি কাব্য সংকলন উন্মোচন কৰাৰ লগতে প্ৰিয় সতীৰ্থজনৰ স্মৃতি ৰোমন্থন কৰে নাহৰকটীয়া চাচনি দীঘলীবিল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুমল দত্ত আৰু ডিগবৈ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাধাকান্ত গগৈয়ে। মোৰ অনুভৱ কি গগৈ বৰ কৰ্মঠ ব্যক্তি আছিলে। তেওঁ শিক্ষক সংস্থা গঢ়িবৰ কাৰণে বহু চেষ্টা কৰিছিলে। তেওঁ কামত কেতিয়াও এলাহ কৰা নাছিল। গতিকে তেখেতক আমি প্ৰশংসা কৰোঁ। আজি এই আদ্যশ্ৰাদ্ধৰ দিনা তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মোৰ পুৰণা কথা এটা মনত পৰিছে। আমি অবিভক্ত ডিব্ৰুগড় জিলাৰ শিক্ষক হিচাপে অনুজ অগ্ৰজ সকলো মিলি শিক্ষক সমাজৰ উন্নতিৰ কাৰণে আমি মানে যিমান ব্যৱস্থা ল'ব লাগে সিমান ব্যৱস্থা আমি লৈছোঁ। আন্দোলন কৰিবলগীয়া হৈছে, আমি নিজে কষ্ট ত্যাগ কৰিবলগীয়া হৈছে। এই সকলোবিলাক কৰিবলৈ প্ৰস্তুত আছিলোঁ আৰু তাৰ মাজৰে অনুজ এজন হ'ল গগৈ, দুলন গগৈ। দুলন গগৈ মোৰ ব্যক্তিগতভাৱে মোৰ ককাইদেউ যেতিয়া বনাই ল'লে, মই এজন মোৰ ভাতৃ এজন বাঢ়িল বুলি মই ধৰি ল'লোঁ। আজি এজন অনুজ হেৰুৱাৰ দুখত মই দুখিত হৈ আছোঁ। সেই অপূৰণীয় ক্ষতিটো কোনেও পূৰাব নোৱাৰে, এইটো সমাজতো পূৰাব নোৱাৰে। কিন্তু তেওঁৰ আদৰ্শখিনি অৱশ্যে ৰৈ গ'ল। সেই আদৰ্শখিনি উত্তৰ পুৰুষে মানি চলিলে আমি সুখী হ'ম। ধন্যবাদ। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সদা গগৈ, ৰংচঙী চেতনা শাখা সাহিত্য সভাৰ সভাপতি ধৰণী শইকীয়া আৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক খনিন কোঁৱৰ, ৰংচঙী সৌমাৰপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপীনাথ চেতিয়াকে ধৰি ৰংচঙী সৌমাৰপীঠ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা যথেষ্ট সংখ্যক আত্মীয় কুটুম আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। এখেত মোৰ গগৈ ককাইদেউ অগ্ৰজ আছিলে আৰু মই এখেতৰ লগত প্ৰায় 12 বছৰ 13 বছৰ চাকৰি কৰিলোঁ আৰু এখেত আমাৰ স্কুলখনৰ সহকাৰী প্ৰতিষ্ঠাপক শিক্ষক আছিলে। এখেতে বহুত বছৰ মানে অবৈতনিক হিচাপে খাটি আমাৰ স্কুলখন পূৰ্ণাংগ হোৱাত যথেষ্ট সহায় কৰিছিলে আৰু এখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। তেখেতৰ আত্মাই শান্তি পাওক। হ'ব। অনুষ্ঠানৰ মাজতে প্ৰয়াত দুলন কুমাৰ গগৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সকলোৱে এটি প্ৰাৰ্থনা গীত পৰিৱেশন কৰি পৰিৱেশ ভক্তিময় কৰি তোলে।
শেষত অৰ্চনা তিনিকুৰীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰংচঙী চেতনা শাখা সাহিত্য সভাৰ হৈ প্ৰাক্তন সভাপতি বিদ্যাধৰ ফুকন, সভাপতি ধৰণী শইকীয়া, সম্পাদক ত্ৰৈলোক্য গগৈ আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত হৈ পৰিয়ালবৰ্গৰ হাতত এটি শোকবাৰ্তা প্ৰদান কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পিছতে যথেষ্ট সংখ্যক স্থানীয় ভকত বৈষ্ণৱে পৰম্পৰা বিধি অনুসৰি নাম প্ৰসংগ কৰি আদ্য শ্ৰাদ্ধ সমাপন কৰে। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশুৰ ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।